প্ৰীতম পুলকেশৰ প্ৰাৰ্থনাত প্ৰসন্ন পৰমেশ্বৰ। ভাগ্য বিধাতাৰ বিধানত দুয়ো দামী গাড়ীৰ গৰাকী। 100 টকাত 1.5 কোটিৰ ডিফেণ্ডাৰ, 100 টকাত 50 লাখৰ ফৰ্চুনাৰ। হাউলি ৰাখে ৰসাল কৰিলে যুৱকৰ জীৱন। ভাগ্যৰ চকৰি কোন দিশে ঘূৰে তাৰ নাই কোনো নিশ্চয়তা। ভাগ্যত থাকিলে একে দিশাই সলনি হ'ব পাৰে কাৰোবাৰ জীৱন। এই কথাই যেন আখৰে আখৰে প্ৰমাণ হ'ল অসমৰ দুজন যুৱকৰ সৈতে। 98 সংখ্যক হাউলি ৰাসত পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি আয়োজন কৰা উপহাৰ কুপনৰ প্ৰতিযোগিতাই সলাই পেলালে কামৰূপৰ পুলকেশ, বৰপেটাৰ প্ৰীতমৰ ভাগ্য। কামৰূপৰ পুথিমাৰীৰ যুৱক পুলকেশ কাকতিয়ে হাউলি ৰাস উদযাপন সমিতিয়ে আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যে অনুষ্ঠিত কৰা উপহাৰ কুপন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে এখন ডিফেণ্ডাৰ। এনেকুৱা খবৰ এটা পটককৈ হজম কৰাটো টান অলপ, লাহে লাহে মানে অভ্যস্ত হ'ব ধৰিছোঁ আজিৰ দিনটোত। মানে মোৰ সৰুৰ পৰা মানে 4 হুইলাৰত ৰাপ আছিল, মানে 2 হুইলাৰটো মই ইমান বেছি চলোৱা নাই। তাৰপিছত ডিফেণ্ডাৰটো বাৰু মানে সপোনৰ অগোচৰ আছিল। ডিফেণ্ডাৰটো মানে আমাৰ কাৰণেতো মানে মধ্যবিত্তৰ কাৰণে অলিক কল্পনা। তাৰপিছত এতিয়া মানে এইটো হ'ব ধৰিছে, চাওঁ লাহে লাহে মানে অলপমান মই প্ৰায় 1.5 কোটি টকাৰ অত্যাধুনিক গাড়ীখন 100 টকাৰ কুপনৰ বিনিময়ত লাভ কৰি সুখী পুলকেশ। ইফালে দৰিদ্ৰ পৰিয়ালৰ যুৱক বৰপেটাৰ প্ৰীতম দাসে এই খেলত দ্বিতীয় পুৰস্কাৰ হিচাপে লাভ কৰিলে এখন ফৰ্চুনাৰ। মই দ্বিতীয় পুৰস্কাৰ ফৰ্চুনাৰখন পাইছোঁ, পাই মোৰ বহুত সুখী। দোকান এখন আছে, তাতে আমি লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ। আমি প্ৰতি বছৰে মাঘৰ সময়ত লাৰু পিঠাবোৰ বিক্ৰী কৰোঁ, কিন্তু আমি টকাৰ অভাৱত আমি বেলেগৰ পৰা টকা ধাৰ লৈ আনি কৰিব লগা হয়। এতিয়া এই গাড়ীখন পাই বহুত মানে সুখী হৈছোঁ। আৰু অসমীয়া পিঠা জলপানৰ এখন দোকানেৰে অতি কষ্টত মাতৃৰ সৈতে জীৱন অতিবাহিত কৰা যুৱকজনৰ জীৱনলৈ হঠাৎ অহা এই জীৱনৰ ৰং সলনি কৰিব পৰা খবৰে আশাৰ ৰেঙনি আনিছে পৰিয়ালটোলৈ। ধাৰ কৰি পেলাই কাম কৰিব লগা নহয়, একোদিন মানে এনেহেন হৈ যায় মানুহ এটা মানে ধাৰ কৰিলে পইচাটো আমি দিম না নিদিম সেনেহেনতো আহি যায়। তথাপিও আমি মাথা কামে কামে কিবা কৰি মানে ধাৰ কৰি কামখিনি কৰোঁ, কৰি আৰু আমি সেই কৰোঁ বুজাওঁ। কিন্তু এইখিনি আমি কালি খবৰটো পাই তাৰমানে মই বিৰাট আনন্দ হৈ গৈছে। মানে আনন্দটো মানে বিৰাট তাৰমানে মোৰ ভাল লাগিছে। আমি কামখিনি ভালদৰে চলাই যাব পাৰিম আৰু।